মোৰ নাম আব্দুল মুক্তাদিৰ। মই মোৰ দেউতাৰ নাম শ্বেখ আমজাদ হুছেইন। মই 9-10 জেনেট একাডেমীৰ পৰা পাছ কৰি পিছত 11-12 কাৰণে হোজাই গৈছিলোঁ। তাৰ পৰা মই নিট এক্সাম দিছোঁ। তাৰপিছত 2 বছৰ কোচিং কৰি এবাৰ নিট এক্সাম দিছিলোঁ আৰু এইবাৰ নিটত মোৰ মাৰ্ক আছিল 558, অল ইণ্ডিয়া ৰেংক 30,000+ চিকিৎসক এনেকুৱা অনুভৱ হৈ আছে যে মানে এইটো কেৱল ষ্টাৰ্টিং হয় আৰু বহুত দূৰ যাব লাগিব। তো সেইকাৰণে মই ট্ৰাই কৰিম যাতে নিজৰ বেষ্ট দিবলৈ, যাতে যি এক্সাম আছে তাতে যাতে ভাল কৰিব পাৰোঁ আৰু যিমান বাধা আহিব সিমান যাতে আমি ফেচ কৰিব পাৰোঁ ভালকৈ। মোৰ নাম শ্বেখ আমজাদ হুছেইন। এইবুলি মোৰ ল'ৰা আব্দুল মুক্তাদিৰ নিট পৰীক্ষাত 558 পাইছে। ইনশাল্লাহ ভাল কলেজত পাব লাগে। তো মই পিতৃ হিচাপে মোৰ যিখিনি দায়িত্ব আছিল মই সেইখিনি দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু বহুতখিনি চেষ্টা কৰিছিল আৰু ওপৰৱালাও ভালেখিনি ৰহমত কৰিছিল, যাৰ কাৰণে হয়তো সি মানে কৃতকাৰ্য হৈছে। গতিকে পুত্ৰৰ সফলতাত আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ খুব ভালেই লাগি আছে, যিহেতু ল'ৰাটো এবাৰ মোৰ বহুত সপোন আছিল যে যাতে ভাল ডক্টৰ এটা হয়। মই ভাবোঁ যে সকলো বিবেচনা নহয় আৰু তাৰোপৰি আৰু যিমানখিনি পঢ়িবলৈ আছে স্পেচিয়েলিষ্ট, হয়তো তাৰ ইচ্ছা আই স্পেচিয়েলিষ্ট হ'ব। তাৰোপৰি আৰু যদি কিবা সেইবোৰ যাতে গোটেইখিনি শিক্ষা শেষ কৰি আহি ভাল ডক্টৰ হিচাপে সুখ্যাতি নাম কৰিব পাৰে আৰু আমাৰ অঞ্চলতো যাতে মানে ভাল ছাৰ্ভিচ দিয়ে, দুখীয়া মানুহবিলাকো যাতে সহায় কৰিব পাৰে, চব মানুহে যাতে সহায় কৰিব পাৰে, সেইখিনি মোৰ আশা।